হয় মই এই মুহূৰ্তত উপস্থিত আছো নাজিৰা নগৰত আৰু নাজিৰা নগৰৰ মহতিত কেমেৰা পাৰ্চন দেখাব খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় এটা গুৰুত্বপূৰ্ণ এটা কাৰ্যালয় এই কাৰ্যালয়টোৰ উপস্থিত হ'বহি লাগে 9:30 বজাত কিন্তু এই কাৰ্যালয়টো এতিয়া প্ৰায় 10:20 হৈ গ'ল এই কাৰ্যালয়টোৰ এজনো বিষয়া এই মুহূৰ্তলৈকে উপস্থিত হোৱাহি নাই ইয়াৰ যিগৰাকী ভিডিঅ' ৰাখি চাও তেখেতৰ লগত আমি ফোন যোগে যোগাযোগ কৰিছিলো কিন্তু তেখেতৰো এটাই মন্তব্য যে আমাৰ অলপ দেৰি হয় কিন্তু এইদৰে এটা চৰকাৰী কাৰ্যালয় আসলতে চলি আছে ইয়াৰ যিজন শিক্ষামন্ত্ৰী ৰনোজ পেগু তেখেতে আসলতে তেখেতৰে এটা কাৰ্যালয় যিটো খণ্ড প্ৰাথমিক বিদ্যালয় এইটো হৈছে ভিডিঅ' ৰুম এই মুহূৰ্তত আপোনালোকে দেখা পাব এই ভিডিঅ' চকী এই মুহূৰ্তলৈকে খালী আছে যিটো কাৰ্যালয়ত 22জনকৈ বিষয়াৰ পৰা মাত্ৰ দুজন এজন পিয়ন আৰু এজন হেড এছিষ্টেণ্ট এই মুহূৰ্তত উপস্থিত হৈছে যিগৰাকী হেড এছিষ্টেণ্ট তেখেতো উপস্থিত হৈছে 10:18 তেখেতৰ পৰা আমি সাক্ষাৎকাৰ লৈছো তেখেতেও স্বীকাৰ কৰিছে যে হয় আমাৰ অলপ দেৰি হয় আমি আটাইকেইটা কাৰ্যালয় মহতিত কেমেৰা পাৰ্চনত দেখাব বিচাৰিছো যেহেতু এইটোৱে কাৰ্যালয় ঘড়ী আপোনালোকক দেখাইছো এই ঘড়ীটো দেখা পাইছে এতিয়া 10:18 হ'ল কিন্তু কাৰ্যালয়ত মাত্ৰ দুগৰাকী বিষয়া এগৰাকী ফ'ৰ্থ গ্ৰেডৰ পিয়ন আনগৰাকী হেড এছিষ্টেণ্ট এইখনো চকী আপোনালোকে খালী দেখিব এই মুহূৰ্তত এনিভাৰৰ সমূহ দৰ্শকক আমি দেখাব গৈছো এইটোৱে হৈছে নাজিৰা খণ্ড প্ৰাথমিক বিদ্যালয়ৰ কাৰ্যালয় যিটো কাৰ্যালয়ত 10 বাজি যোৱাৰ পিছতো ইয়াত কোনো বিষয়া উপস্থিত নাই এইটো আন এটা কাৰ্যালয় এইটো আচলতে এখন ফেন চলি আছে ফাইল আছে চকী আছে কিন্তু ইয়াত কোনো বিষয়া নাই আসলে এনেদৰেই চলি আছে এতিয়া চৰকাৰী কাৰ্যালয়সমূহ এতিয়া আমাৰ প্ৰশ্ন যে যিগৰাকী মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া তেখেতে এই কাৰ্যালয়টোৰ ওপৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয় ইয়াৰ যিজন হেড এছিষ্টেণ্ট আহি পাইছে আমি পোনপটীয়াকৈ তেখেতৰ ওচৰলৈ যাব বিচাৰিছো যে তেখেতৰ লগতো আমি কথা কৈছিলো 10:18 তেখেতৰ কাৰ্যালয় পাইছেহি দাদা যিহেতু খণ্ড প্ৰাথমিক বিদ্যালয় কাৰ্যালয় আপুনি হেড এছিষ্টেণ্ট জিনিয়ৰ এছিষ্টেণ্ট হয় আপোনালোকৰ চৰকাৰী সময় কিমান কাৰ্যালয় পোৱা 9:30 আপুনি কেইটা বজাত পাইছেহি 10:18 পাইছে আৰু বাকী কোনো বিষয়ে এই মুহূৰ্তলৈকে পোৱাহি নাই এই কামটো আচলতে কি কাৰণে হৈছে নে আপোনালোকে নিজে এটা সময় বান্ধি লৈছে নে কিবা আপোনালোকৰ নিজৰ ব্যক্তিগত কামৰ কাৰণে আচলতে আপোনালোকে অফিচ দেৰিকৈ আহে ব্যক্তিগত কাম নাই এইটো অফিচিয়েল কামেই কৰোঁ হয় কিন্তু আজি দেখা গ'ল 22জনকৈ আপোনালোকৰ ইয়াত কৰ্মচাৰী আছে 22জনৰ কৰ্মচাৰীৰ ভিতৰত আমি যেতিয়া উপস্থিত হৈছো আপোনালোকৰ ফ'ৰ্থ গ্ৰেডৰ যিজন তেখেত উপস্থিত আছে যিজন নাইট চকীদাৰ তেখেত আছে তাৰ বাহিৰে এজনো বিষয়া নাই যিহেতু আপুনিও আহিছে পলমকৈ বাকী কেইজন বিষয়া এতিয়ালৈকে উপস্থিত হোৱা নাই কি কাৰণে হোৱা নাই যিগৰাকী আপোনাৰ অফিচাৰ ৰাখি চাহু তেখেতো এই মুহূৰ্তলৈকে তেখেতৰ কাৰ্যালয়টো যিটো ৰুম খালী পৰি আছে কিয় দেৰি হয় তেখেতৰ তথাপিতো আজিকালিতো গাড়ীৰ কোনো অসুবিধা নাই অকণ আগতীয়াকৈ ওলাব পাৰে কিন্তু চৰকাৰী টাইমটো মানিব সদায় যদি দেৰি হয় যদি আপোনাৰ কাৰ্যালয়ত যিখিনি মানুহে তেখেতলোকে ৰখি দিবলগীয়া হয় সাধাৰণ মানুহখিনি কি কাৰণে হৈছে এই বস্তুটো 22জনকৈ মানুহৰ ঘৰ দূৰৈত নে আপোনালোকে এটা টাইম বান্ধি লৈছে নেকি টাইমটো নহয় টাইমতে আহোঁ টাইম আপুনি নিজে ক'লে 10:18 আহে উঠা আহোঁ মই নাই কোৱা আজি পাইছোঁ ঠিক আছে আপুনি আজি পাইছে বাকী যিকেইজন 20জন বিষয়া তেখেতলোকে কিয় পোৱাহি নাই ছুটীত কোনোবা আছে নেকি আপোনালোকৰ ৰেজিষ্টাৰ চাইছোঁ 9:30 আপোনালোকে চহী মাৰি দিয়ে কিন্তু চকীসমূহ খালী থাকে যেতিয়া চহী কৰে 9:30 বুলি মাৰি থৈ দিয়ে চকীসমূহ খালী থাকে আহে দেৰিকৈ আৰু এই অভিযোগটোহে মই পূৰ্বৰ পৰাই চলি আছে সদায় আহোঁ মই আজি মোৰ বিশেষ কাম থকাৰ কাৰণে মই ঘৰতে কৰিলোঁ ইয়াতো মই সময় নাপাওঁ না আপোনালোকৰ যিখিনি চৰকাৰী কাম কৰিবৰ কাৰণে এখন চৰকাৰী চকী দিছে টেবুল দিছে আপোনালোকে অফিচত কৰিব লাগে সেই কামখিনি আপুনি ঘৰত কৰি আহিলে আপোনাৰ কাৰ্যালয় দেৰি হ'বই হয় নে নহয় কিয় দেৰি হয় ইয়াতো কৰিবলৈ সুবিধা নাপাওঁ না গোটেই কামখিনি এনেকৈ চৰকাৰী অফিচত ফাঁকি মাৰি কাম চলি আছে নেকি ফাঁকিটো দিয়া নাই কিয় দিয়া নাই 10:18 হ'ল আৰু এতিয়ালৈকে কোনো মানুহ পোৱাহি নাই মোৰ কথাটো মই ক'ম জানৰ কথাটো মই কেনেকৈ ক'ম চব আহে সদায় হয় আচলতে দেখা গৈছে যে চৰকাৰী অফিচত এই মুহূৰ্তলৈকে আমি নিউজ কৰি থকা অৱস্থালৈকে কোনো বিষয়া উপস্থিত হোৱাহি নাই এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী ৰনোজ পেগুৱে আচলতে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব
নাজিৰা যিহেতু SDO অফিচৰ নিচেই কাষতে আছে এইটো খণ্ড বিষয়া কাৰ্যালয়, ইয়াৰ যিগৰাকী SDO আহিছে তেখেতৰ কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নাজিৰাৰ পৰা মই জাকিৰ আখতাৰ হোসেন, এনি বৰাক 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।